নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি পেটিএমৰ লগতে ভালেকেইটা আপোনালোকৰ আন বেংক বা কোম্পানীৰ ভেকেঞ্চি, স্কুলৰ ভেকেঞ্চি, সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। অলপমান ধৈৰ্য ধৰি খালি ভিডিঅ'টো চাওক। 12 পাছৰ পৰা আপোনালোকৰ কোৱালিফিকেশ্যন ষ্টাৰ্ট হৈ যাব। তাৰ আগতে যদি যোৱা পৰহি ভিডিঅ'টো চাব পাৰে, টেলিকম কোম্পানী ভালেকেইটা ভেকেঞ্চি চলি আছে এতিয়াও। আৰু আছাম প্ৰাইভেট জব চিকিউৰিটি গাৰ্ডৰ লগতে আন ভেকেঞ্চি আছে, অল আছাম প্ৰাইভেট জব, শ্বপিং মলৰ ভেকেঞ্চি। যদি এতিয়াও চোৱা নাই এইবোৰ চাই ল'ব পাৰে, যদি এতিয়াও লাষ্ট ডেট যোৱা নাই। সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে লাষ্ট ডেট যোৱাৰ আগতে এপ্লাই কৰি দিব পাৰে। আজি পেটিএমৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে গুৱাহাটী। পেটিএমৰ লগতে আপোনালোকৰ IIFL ফাইনেন্সৰ ভেকেঞ্চিও আছে। আৰু IIFL ফাইনেন্সৰ ৰিগাৰ্ডিং আপোনালোকৰ ভালেকেইটা আপাৰ আছামৰ ভেকেঞ্চি আছে আৰু নলবাৰীৰ ভেকেঞ্চি আছে। এইবোৰ চাব পাৰে, যোৰহাট, গোলাঘাট, সৰুপথাৰ, বোকাঘাট। 12 পাছ খালি কোৱালিফিকেশ্যন। অলপমান ধৈৰ্য ধৰি ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন পাব যে কোনকেইটা লোকেশ্যনৰ কোনকেইটা চাকৰি হয়। চ' বেলেগ বেলেগ লোকেশ্যনৰ বেলেগ বেলেগ চাকৰি আছে, মেল ফিমেল দুটাই পাৰিব, ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যদি বিৰত থাকে। প্ৰথম ভেকেঞ্চি পেটিএমৰ তৰফৰ পৰা আহিছে, ফিল্ড চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। অনলি মেল কেণ্ডিডেটে এইটো প্ৰেফাৰেঞ্চটো পাব। এপ্লাইটো কৰিব পাৰিব, ফিমেল মেল বোথ পাৰিব চাগে, কিন্তু প্ৰেফাৰেঞ্চ মেলে পাব। গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি। টাৰ্গেট বেছ হ'ব জবটো, 20,000 CTC পাৰ মান্থ পাব। মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন HS পাছ, অৰ্থাৎ 12 পাছ যদি হৈ আছে, এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড যোন কেণ্ডিডেট হয়, নিজৰ ৰিজিউমিখন হোৱাটছএপ কৰক, ফোন নাম্বাৰটো দি আছে, যোগাযোগখিনি কৰক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি PK গ্ৰুপৰ ভেকেঞ্চি, অফিচ এছিষ্টেণ্ট, অনলি ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। এইটো লোকেশ্যন গুৱাহাটী, আছাম। কোৱালিফিকেশ্যন অৰ্হতা খালি গ্ৰেজুৱেশ্যন বা ডিগ্ৰী পাছ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ কেণ্ডিডেট বোথ কেন এপ্লাই। আৰু স্কিল যেনেকুৱা বেছিক কম্পিউটাৰ নলেজ হ'ব লাগিব, লগতে কি ৰেছপনচিবিলিটিজ যেনেকুৱা হেণ্ডেলিং ডকুমেণ্টছ আৰু ৰেকৰ্ড, আৰু মেনেজিং বেছিক ডাটা এণ্ট্ৰি, লগতে এছিষ্টিং উইথ অফিচ কোঅৰ্ডিনেশ্যন। চেলাৰী এজ পাৰ কোম্পানী নৰ্মছ হিচাপে হ'ব। চ' মেইল ID দিয়া হৈ আছে তলত, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 21 মাৰ্চৰ ভিতৰত। এইটো খালি ফিমেল কেণ্ডিডেটৰ কাৰণে হয়, যোনবোৰ ফিমেল আছে সিহঁতে যাতে এপ্লাই কৰে, মেল কেণ্ডিডেট যাতে এপ্লাই নকৰে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজিছে আমাৰ চেনেলত, মেইল কৰি দিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি আপোনালোকৰ মেণ্ডনা হুইণ্ডে, নৰ্থ লখিমপুৰ ভেকেঞ্চি। আজি ইণ্টাৰভিউ আছে। আজি যিহেতু ইণ্টাৰভিউ আছে, যোৱাকালি ভিডিঅ' বনোৱা হোৱা নাছিলে, সেইটো কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপ, হোৱাটছএপ গ্ৰুপত মই যোৱাকালিয়ে দি দিছোঁ। যোনবিলাক গ্ৰুপত আছে নিশ্চয় এডভাৰটাইজমেণ্টটো দেখা পাইছে আৰু ইণ্টাৰভিউটো এটেণ্ড কৰিব নিশ্চয় যাই আছে। চ' যিমান কেণ্ডিডেট আছে, আপুনি যদি অলপমান চিৰিয়াছ হয়, তেতিয়াহ'লে গ্ৰুপবোৰ জইন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ থাকে, যেতিয়া ভিডিঅ' বনোৱা নহয় মই গ্ৰুপতে আপডেটখিনি দি দিওঁ। সেইটো কাৰণে গ্ৰুপবোৰ জইন কৰি থ'ব, সেইটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু। আজিও ইণ্টাৰভিউটো আপোনালোকে চাগে দেৰি হৈ যাব চোৱাতে, আৰু যোনে জল্দি হৈছে সিহঁততো কথা নকওঁ বাৰু, সিহঁতে নিশ্চয় যাব পাৰিব, কিন্তু অলপমান লেট হ'লে আপোনালোকৰ অলপমান দিগদাৰ হয়। আজি ইণ্টাৰভিউ আছে ছিনিয়ৰ চেলছ মেনেজাৰ, আৰু মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব। অট'মোবাইল ছেক্টৰত এটা ভেকেঞ্চি আছে, 30,000 to 35,000 বেষ্ট অন এক্সপিৰিয়েঞ্চ। লগতে ৰিলেশ্যনশ্বিপ মেনেজাৰ চেলছৰ ভেকেঞ্চি, 12 পাছ বা গ্ৰেজুৱেশ্যন, ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ বোথ কেন এপ্লাই। 20টা ভেকেঞ্চি, 6,800ৰ পৰা 15,000 বেষ্ট অন এক্সপিৰিয়েঞ্চ। প্ৰেফাৰেঞ্চ দিব যদি অট'মোবাইল, 2 wheeler বা বেংকিং বা ফাইনেন্স বেকগ্ৰাউণ্ড হয়। জেণ্ডাৰ মেল ফিমেল দুটাই পাৰিব। এট্ৰেক্টিভ মান্থলি ইনচেণ্টিভ, লগতে হাই চেলাৰী পেকেজ পাব। ৱাক ইন ইণ্টাৰভিউ আজি আছে 20 তাৰিখে, মেণ্ডনা হুইণ্ডাই শ্ব'ৰুম, নৰ্থ লখিমপুৰ, আছাম। আৰু প্ৰেফাৰেঞ্চ দিব যদি কেণ্ডিডেটবোৰ আপোনালোকৰ মাজুলী, নৰায়ণপুৰ, ঢকুৱাখানা আৰু বিহপুৰীয়া হয়। চ' ফোন নম্বৰ দুটা দিয়া আছে, 9টাৰ পৰা 7টা বজালৈ কণ্টেক্ট কৰি ল'ব পাৰে। মেইল ID দিয়া আছে, যোগাযোগ কৰক। আৰু অৰিজিনেল কপিবোৰ আমাৰ গ্ৰুপবিলাকতে পাই যাব, যোৱাকালি মই দি দিছোঁ। চ' গ্ৰুপবোৰ জইন কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ আছে। নে ভেকেঞ্চি জব ফৰৰ আপোনালোকৰ আহিছে, প্ৰটেক্ট ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰিজৰ পৰা ভেকেঞ্চি, ষ্ট'ৰ আৰু ডিছপ্লেচ এক্সিকিউটিভ, পলাশবাৰী, কামৰূপৰ পৰা ভেকেঞ্চি। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী, BCom পাছ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' এক্সপিৰিয়েঞ্চ প্ৰেফাৰেঞ্চ দিব যদি চিমিলাৰ ৰোলত কাম কৰাৰ অভিজ্ঞতা আছে। আৰু কি স্কিল যেনেকুৱা গুড নলেজ হ'ব লাগিব আপোনালোকৰ এক্সেলৰ ওপৰত, লগতে
নলেজ হ'ব লাগিব GST পৰ্টেল, বেছিক নলেজ হ'ব লাগিব MS Word, লগতে গুড কমিউনিকেশ্যন আৰু অৰ্গেনাইজেশ্যন স্কিল হ'ব লাগিব। লগতে কি ৰেছপন্সিবল যেনেকুৱা হেণ্ডেল কৰিব লাগিব ডিছপেচ অফ গুডছ আৰু প্ৰপাৰ ডকুমেণ্টেশ্যন, লগতে ইনভইচ, ডেলিভাৰী, চালান গোটেইবোৰে চাব লাগিব। চ' এইখিনি চাই ল'ব পাৰে। মেইল ID দিয়া হৈ আছে। এপ্লিকেশ্যনখন এনেকৈ লিখি দিব ছাবজেক্টত এপ্লিকেশ্যন ফৰ ষ্ট'ৰ আৰু ডিছপেচ এক্সিকিউটিভ 21 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি বৰুৱা কনষ্ট্ৰাকশ্যনৰ ভেকেঞ্চি, চেলছ কল এক্সিকিউটিভৰ ভেকেঞ্চি, লিড মেনেজমেণ্টৰ কাৰণে গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি 15,000 পৰা 17,000 পাৰ মান্থ, লগতে পাৰফৰ্মেঞ্চ ইনচেণ্টিভ পাব। কি ৰেছপন্সিবল যেনেকুৱা হেণ্ডেল কাষ্টমাৰ কেয়াৰ আৰু কাষ্টমাৰ কল আৰু এক্সপ্লেইন প্ৰজেক্ট ডিটেইলছ, জেনেৰেট লিড আৰু কোঅৰ্ডিনেট উইথ দ্য চেলছ টিম। আৰু স্কিল যেনেকুৱা বেছিক এক্সপিৰিয়েঞ্চ ইন চেলছ আৰু কাষ্টমাৰ হেণ্ডলিং, লগতে গুড কমিউনিকেশ্যন আৰু কনভিন্সিং এবিলিটি, লগতে এবিলিটি টু কোঅৰ্ডিনেট উইথ চেলছ টিম আৰু মেম্বাৰ্ছৰ সৈতে কোঅৰ্ডিনেট কৰিব লাগিব। লগতে বেছিক নলেজ হ'ব লাগিব এক্সেল, গুগল শ্বীট ফৰ ৰিপৰ্টিং আৰু নলেজ হ'ব লাগিব আপোনালোকৰ এছামিছ, ইংলিছ আৰু হিন্দী লেংগুৱেজ। চ' মেইল ID হোৱাটছএপ নম্বৰ দিয়া আছে। 21 মাৰ্চৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। আৰু কোৱালিফিকেশ্যনটো যিহেতু মেনশ্যন কৰা নাই, কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন যদি আছে আৰামছে এপ্লাই কৰি দিব পাৰিব। নে ভেকেঞ্চি ৰেডিয়েণ্ট একাডেমি নলবাৰীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। PGD পষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ ভেকেঞ্চি, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স আৰু বায়'লজিৰ কাৰণে, আৰু চেলাৰী 25,000 পৰা ষ্টাৰ্টিং। এডিশ্যনেল বেনিফিট যেনেকুৱা আপোনালোকৰ থাকাটো ফ্ৰী দিয়া হ'ব, ফ্ৰী ৰুম দিয়া হ'ব, ৰেচিডেণ্টেল ফেচিলিটি এভেইলেবল, ফ্ৰী ৰুম, খানাটো খালি নিজে যোগাৰ কৰি ল'ব লাগিব। চ' ফোন নম্বৰ দুটা দি আছে, মেইল ID দিয়া আছে। 22 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি SSB স্কোৱাডাৰ ডিলাৰশ্বিপৰ ভেকেঞ্চি খানাপাৰাৰ পৰা আহিছে। CRM আৰু CRA অৰ্থাৎ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চ লাগিব 1 year ইন অট'মোবাইল চেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব। মেইল ID দিয়া হৈছে বা ডাইৰেক্ট ইণ্টাৰভিউটো এটেণ্ড কৰি ল'ব পাৰে 22 মাৰ্চৰ ভিতৰত। নে ভেকেঞ্চি কেংগেৰু কিডছ কিণ্ডাৰ গাৰ্ডেন টিচাৰ ফিমেলৰ কাৰণে হয়, ভৰলুমুখ গুৱাহাটী। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন উইথ NTT বা মন্টেশ্বৰী বা BEd, লগতে ষ্ট্ৰং ইংলিছ কমিউনিকেশ্যন, লগতে পেচনেট হ'ব লাগিব আৰ্লি এডুকেশ্যন, চাইল্ডহুড এডুকেশ্যন লৈ, আৰু মডাৰ্ণ টিচিং স্কিল হ'ব লাগিব। এক্সপিৰিয়েঞ্চ 1 to 2 years, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। টেলেণ্টেড ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰক 30 মাৰ্চৰ ভিতৰত। নে ভেকেঞ্চি IIFL ফাইনেন্সৰ পৰা ভেকেঞ্চি, সামাস্ত ফাইনেন্স কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ ভেকেঞ্চি। আপাৰ আছামৰ কাৰণে যোৰহাট, গোলাঘাট, সৰুপথাৰ, বৰঘাট 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল। মেইল ID দিয়া হৈছে 21 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। 12 পাছ হ'লে হ'ল, গতিকে আপাৰ আছামৰ ভেকেঞ্চি আৰামছে এপ্লাই কৰিব পাৰে। আপাৰ আছামৰ পৰা যদি চাই আছে ভিডিঅ'টো লাইক কৰক, যিহেতু ভালেকেইটা ভেকেঞ্চি আপাৰ আছামৰ এইখিনি আনি আছোঁ, আগলৈ আনিম। আপোনাৰ বহুত কমেণ্ট পাই আছোঁ আপাৰ আছামৰ কেণ্ডিডেটৰ পৰা, চ' এটা লাইক কৰিব। নে ভেকেঞ্চি আপোনালোকৰ আহিছে নগাঁৱৰ পৰা ভেকেঞ্চি, চণ্ডীপানী বিদ্যা মন্দিৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ৱাক ইন ইণ্টাৰভিউ, চেনচুৱা নগাঁও। PGD ফিজিক্স, কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স আৰু পলিটিকেল চায়েন্স, আৰু TGD কাৰণে মেথছ, চায়েন্স, ইংলিছ, ছ'চিয়েল চায়েন্স, লগতে PRT কাৰণে প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী ক্লাছেছৰ কাৰণে টিচাৰ লাগে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন উইথ মেজৰ ইন দ্য কনচাৰ্ণ ছাবজেক্ট, লগতে BEd বা DLEড কৰা হ'লে হ'ল এজ পাৰ CBSE নৰ্মছ। চেলাৰী এজ পাৰ স্কুল নৰ্মছ। চ' 26 মাৰ্চত ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা 1টা বজালৈ। ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে এটেণ্ড কৰিব পাৰে। ফোন নম্বৰ, ইমেইল ID গোটেইখিনিয়ে দিয়া হৈ আছে। চ' ফ্ৰেণ্ড, আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আগলৈ কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক। কমেণ্ট কৰিলে মই আনিবলৈ চেষ্টা কৰিম আগলৈ, আৰু কোনটো জব ভেকেঞ্চি লাগে কমেণ্ট কৰি মোক জনাওক, মই আনিবলৈ চেষ্টা কৰিম আজিলৈ আৰু আমাৰ হোৱাটছএপ গ্ৰুপ হওক, টেলিগ্ৰাম গ্ৰুপ হওক, ইনষ্টাগ্ৰাম পেজ হওক, জইন কৰিব, তাতে আপডেটবোৰ পাই থাকিব। আজিলৈ কাইলৈ লগ পাম একে টাইমত একে চেনেলত।